নমস্কাৰ নগাঁও টকছৰ এই বিশেষ অনুষ্ঠানলৈ মই মাধুৰ্য কুমাৰ ডেকাই আপোনালোকক স্বাগতম জনাইছোঁ বিগত দুটা দিনত ৰাজ্য চৰকাৰৰ বন পৰিৱেশ আৰু গ্ৰাম উন্নয়ন বিভাগৰ মন্ত্ৰী ৰকিবুল হুছেইনে উজনি অসমৰ তিনিচুকীয়া ডিব্ৰুগড় আৰু শিৱসাগৰ জিলা ভ্ৰমণ কৰি জিলাকেইখনত মন্ত্ৰীগৰাকীৰ বিভাগকেইটাৰ দ্বাৰা কাৰ্যকৰী কৰা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ শুভাৰম্ভ কৰাৰ লগতে কাৰ্যকৰী হৈ থকা বহু আঁচনিৰ অগ্ৰগতিৰ খতিয়ান লয় দিছপুৰস্থিত অসম সচিবালয়ৰ পৰা নহয় অসমৰ ভিতৰুৱা অঞ্চলবোৰৰ পৰাহে অসমৰ সৰ্বাংগীন উন্নয়ন সাধন হ'ব যেন এনেক মূল মন্ত্ৰকে সাৰুগত কৰি নিজৰ বিভাগসমূহৰ বিভিন্ন আঁচনিৰ ৰূপায়ণত হাতে কামে লাগি পৰিছে তৰুণ গগৈ মন্ত্ৰীসভাৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু প্ৰভাৱশালী মন্ত্ৰী ৰকিবুল হুছেইন এই উদ্দেশ্য সন্মুখত ৰাখিয়ে বিগত বৃহস্পতিবাৰে ডিব্ৰুগড় ভ্ৰমণ কৰে মন্ত্ৰী হুছেইনে ডিব্ৰুগড় জিলা ভ্ৰমণ কালতে বন পৰিৱেশ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনে জিলাখনৰ বাণীপুৰত গ্ৰাম উন্নয়ন বিভাগৰ ৰাজ্যিক গ্ৰাম উন্নয়ন প্ৰতিষ্ঠানৰ এটা সম্প্ৰসাৰণ কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী হুছেইনৰ লগতে এই অনুষ্ঠানত বিধায়ক সুশান্ত বৰগোহাঁই বিধায়ক পলিন চেতিয়া বিধায়িকা জীৱন্তৰা ঘাটুৱাৰো উপস্থিত আছিল প্ৰযুক্তি বিকাশ আৰু প্ৰশিক্ষণৰ সম্প্ৰসাৰণ কেন্দ্ৰটোত মন্ত্ৰী হুছেইনে ভিডিঅ' কনফাৰেন্সিঙৰ সুবিধাৰো শুভাৰম্ভণি কৰে নিজ ভাষণ প্ৰসংগত মন্ত্ৰী হুছেইনে প্ৰশিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে ছাত্ৰাবাস নিৰ্মাণৰ কথাও ঘোষণা কৰে আজি আপোনালোকৰ ইয়াত যেটো আমাৰ উদ্বোধন কৰিলো ইয়াৰ দ্বাৰা এই স্যাটেলাইটৰ যোগেদি আমি বিভিন্ন এসআইডিৰ আমাৰ যিবিলাক বাকি ইউনিট আছে সেই ইউনিটৰ লগত আমি কথা পাতিব পাৰিম ইয়াত আজি এই মহিলা হোষ্টেলটো হোৱাৰ লগে লগে এই গোটেই অঞ্চলটো পোহৰ হ'ব ইয়াত ট্ৰেইনিং ল'ব এই ট্ৰেইনিং লোৱাৰ পাছত একোজনী মহিলাই একোটা আমাৰ গোটেই নিজকে স্বাৱলম্বী কৰিব পাৰিব সংস্থাপিত হ'ব নিজ ভাষণ প্ৰসংগত মন্ত্ৰী হুছেইনে মহিলা সবলীকৰণৰ ওপৰত আলোকপাত কৰাৰ উপৰিও আৰ্থিকভাৱে গ্ৰামাঞ্চলৰ মহিলাসকলক শক্তিশালী কৰাৰ ক্ষেত্ৰতো দল আৰু চৰকাৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰে অসমত লেটেষ্ট সেন্সাস মতে প্ৰায় 3,11,69,000 লোক আছে তাৰে 2,71,00,000 মানুহ গাঁৱত বসবাস কৰে অৰ্থাৎ 87% মানুহ গাঁৱত বসবাস কৰে সেয়ে মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই মোক এনে এটা বিভাগৰ দায়িত্ব দিছে যি বিভাগটোৰ লগত গোটেই অসমখনৰ উন্নয়নৰ মাপকাঠি জড়িত হৈ আছে কাৰণ আপোনালোকে জানে যে আমাৰ দল কংগ্ৰেছ দলে এই গাঁৱৰ উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি লৈছে আজি আমাৰ চৰকাৰখন অহাৰ আগত তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰখন অহাৰ আগত 2001 চনত অসমৰ সামগ্ৰিক উন্নয়নৰ কেনেধৰণৰ দৃশ্য আছিল সেই কথাখিনি আপোনালোকৰ বহলাই কোৱাৰ নিশ্চয় প্ৰয়োজন নাই এটা সময় আছিল যে আমি কেৱল কৰ্মচাৰীসকলৰ দৰমহা পোৱা নোপোৱাৰ লগতে ব্যস্ত থাকিবলগীয়া হৈছিল আজি আমি দেখিছোঁ যে আমাৰ যদি অসমখন আগবঢ়াই লৈ যাব লাগে আৰু যদি আমি গাঁৱৰ মানুহৰ উন্নয়ন কৰিব লাগে তেতিয়াহ'লে আমি সামগ্ৰিকভাৱে অসমখনৰ সকলো শ্ৰেণীৰ ৰাইজৰ উন্নয়ন কৰিব লাগিব আৰু সকলো শ্ৰেণীৰ উন্নয়ন কৰিবলৈ হ'লে আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব লাগিব মহিলাসকলক ৰাজনৈতিক ক্ষমতা দিয়াৰ যি চিন্তা সেই চিন্তা আমাৰ কংগ্ৰেছ দলৰ চিন্তা আজি ৰাজনৈতিক ক্ষমতা দিয়াৰ কাৰণে আজি আপোনালোকে দেখিছে যে আমাৰ জিলাসমূহৰ যিবিলাক উন্নয়ন কমিটি থাকে সেই কমিটিসমূহত জিলা পৰিষদৰ সভানেত্ৰীগৰাকী জিলা পৰিষদৰ সভাপতিগৰাকীয়ে সভাপতিত্ব কৰে কিনাৰত বহি থাকে কেবিনেট মিনিষ্টাৰ কিন্তু গাঁৱৰ পৰা অহা জিলা পৰিষদৰ সভানেত্ৰী বা সভাপতিগৰাকীয়ে গোটেই জিলাখনৰ উন্নয়নৰ সভাপতিত্ব কৰে আজি আপোনালোকে দেখিছে যে বহু সময়ত যেতিয়া প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই কৈছিল যে মহিলাসকলক ৰাজনৈতিক ক্ষমতা পঞ্চায়ত পৰ্যায়ত দিয়া হ'বনে নহয় এমপি এমএলএ হোৱাৰ ক্ষেত্ৰতে বহুত দেখোন অসুবিধা সেই সময়ত ৰাজীৱ গান্ধী ডাঙৰীয়াই কৈছিল বোলে নহয় আমি যদি ৰাজনৈতিক ক্ষমতা নিদিওঁ তেতিয়া ভাৰতবৰ্ষৰ উন্নয়ন আমাৰ সম্ভৱ নহয় সেইকাৰণে আজি আপোনালোকে দেখিছে পাকঘৰত লাগি থকা সেই মহিলাগৰাকী কলৰ পাৰত কাপোৰ টুকুচি থকা সেই মহিলাগৰাকী পঞ্চায়তৰ সভানেত্ৰী হৈছে আঞ্চলিক পঞ্চায়তৰ সদস্য হৈছে আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হৈছে জিলা পৰিষদৰ সভানেত্ৰী হৈছে আজি অৰ্থনৈতিকভাৱে আমি মহিলাসকলক আগবঢ়াই লোৱাৰ লগতে ৰাজনৈতিকভাৱে আগবঢ়াই লৈ যাব বিচাৰিছোঁ
সম্প্ৰসাৰণ কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এক অনুদান আৰু সাহায্য বিতৰণ অনুষ্ঠানতে মন্ত্ৰী হুছেইনে কৃষক হিতাধিকাৰীসকলৰ মাজত পাৱাৰ টিলাৰ, ট্ৰেক্টৰ আৰু চেক বিতৰণ কৰে। কৈছোঁ যে এটা পদ্ধতিৰ মাজেৰে আমি দুৰ্নীতি নকৈ অনিয়মৰ কথাবিলাক ক'ব বিচাৰিছোঁ। মানে অনিয়মবিলাক যদি ক'ৰবাত আছে সেই দেখুৱাই দিব লাগে পঞ্চায়তত। অসমত 2202টা পঞ্চায়ত আছে। আমি কৈছোঁ সেই পঞ্চায়তবিলাকত যদি কিবা অনিয়ম হৈছে সেই পঞ্চায়তৰ লোকসকল গোট খাই ছ'চিয়েল অডিট কৰাৰ কথা কৈছোঁ। বছৰেকত 2টা মিনিমাম ছ'চিয়েল অডিট কৰাৰ কথা কৈছোঁ। এটা হ'ল আমাৰ 2 অক্টোবৰৰ পৰা আৰম্ভ কৰি 30 অক্টোবৰত শেষ কৰিব, আৰু এটা আমাৰ 1 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে শেষ কৰিব দিছোঁ। মিনিমাম এটা পঞ্চায়তত 2টা ছ'চিয়েল অডিটৰ যোগেদি আমি এটা পদ্ধতিৰ যোগেদি যিবিলাক অনিয়ম আছে সেইবিলাক আমি দূৰ কৰাৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। গ্ৰামোন্নয়ন মন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ত লাহোৱাল উন্নয়ন খণ্ডৰ কাৰ্যালয় পৰিদৰ্শন কৰাৰ লগতে গ্ৰামোন্নয়ন বিভাগৰ বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা সভাতো অংশগ্ৰহণ কৰে। ৰাজ্যখনত বনাঞ্চলৰ পৰিমাণ বৃদ্ধি কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছে মন্ত্ৰী ৰকিবুল হুছেইন নেতৃত্বাধীন বন বিভাগে। বিভাগটোৱে ৰাজ্যৰ বিভিন্ন অঞ্চলত বৃহৎ পৰিমাণত বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈছে আৰু ইতিমধ্যে সমগ্ৰ ৰাজ্যজুৰি নিৰ্বাচিত অঞ্চলসমূহত বৃক্ষৰোপণ আৰম্ভ কৰিছে আৰু এই সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পৰা আঁচনিখনৰ ৰূপায়ণৰ সম্পূৰ্ণ তদাৰকী কৰিছে স্বয়ং বনমন্ত্ৰী ৰকিবুল হুছেইনে। স্বপ্ন এখন সেউজীয়া অসমৰ স্বপ্নদ্ৰষ্টা বিভাগীয় মন্ত্ৰী ৰকিবুল হুছেইন। স্থান খনিকৰ ডিব্ৰুগড়। 62 সংখ্যক বন মহোৎসৱ সপ্তাহৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ৰ খনিকৰত ব্যাপক হাৰত বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰে বন পৰিৱেশ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰকিবুল হুছেইনে। মন্ত্ৰীগৰাকীৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক সুশান্ত বৰগোহাঁই, বিধায়িকা জীৱন্তৰা ঘাটুৱাৰ আৰু বিধায়ক বলিন চেতিয়াই। অনুষ্ঠানটোত আৰু উপস্থিত আছিল বন বিভাগৰ উচ্চপদস্থ বিষয়া আৰু কৰ্মচাৰীসকল। মন্ত্ৰী ৰকিবুল হুছেইনৰ সৈতে বৃক্ষৰোপণ কৰে ছাত্ৰ ছাত্ৰীসকলেও। বৃক্ষৰোপণ কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰাৰ উদ্দেশ্যৰ কথা এইদৰে ব্যাখ্যা কৰিলে মন্ত্ৰী ৰকিবুল হুছেইনে। আজি আপোনালোকে দেখিছে যে গোটেই অসমত আমি যি বৃক্ষৰোপণৰ কাৰ্যসূচী লওঁ সেই কাৰ্যসূচীত আমি বেছিকৈ সৰু সৰু ল'ৰা ছোৱালীক আমি জড়িত কৰোঁ। ইয়াৰ এটা প্ৰধান উদ্দেশ্য আছে যে আজি আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন বিভাগৰ এখন সভাত যাওঁতে কৈছিল যে অষ্টম শ্ৰেণী, সপ্তম, অষ্টম, নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বৃক্ষ অৰ্থাৎ গছ বিনামূলীয়াকৈ বিতৰণ কৰিবৰ কাৰণে। আমি তেতিয়া বুজি পোৱা নাছিলোঁ। পিছত আমি দেখিলোঁ যে সপ্তম, অষ্টম, নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক যিবিলাক গছপুলি আমি বিতৰণ কৰিলোঁ সেই বিতৰণ কৰা গছপুলিসমূহৰ যেতিয়া বাচিছেনে নাই, ছাৰ্ভাইভ কৰিছেনে নাই আমি চাওঁ, তেতিয়া দেখিলোঁ যে 70 পৰা 80% গছ বাচিছে। কিন্তু সাধাৰণভাৱে আমি যিবিলাক গছপুলি ৰুওঁ 40 পৰা 50%কে বাচি থকা দেখা যায়। এই কথাখিনি আগত ৰাখি আমি সৰু সৰু ল'ৰা ছোৱালীৰ যোগেদি বন ধ্বংস ৰোধ কৰাৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছোঁ। আজি আমি ক'ব বিচাৰিছোঁ যে সৰু সৰু ল'ৰা ছোৱালীৰ আজি বন্ধু বান্ধৱৰ লগত তেওঁলোকে আহিছে। এটা সময় আহিব যে এই বন্ধু বান্ধৱসকল মেট্ৰিক পাছ কৰিব, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব, কোনোবাই উচ্চ শিক্ষাৰ লগত যাবগৈ। আজিৰ বন্ধু তেওঁৰ লগত বন্ধু হৈ নাথাকিব পাৰে, কিন্তু আজি যদি গছপুলি এজোপা তেওঁ লৈ গৈ যদি ঘৰত ৰোপণ কৰে, স্কুলত ৰোপণ কৰে, উপাসনাত কোনোবা চৌহদত ৰোপণ কৰে, সেই গছজোপা যদি ভালকৈ লালন পালন কৰে, ডাঙৰ দীঘল হোৱাৰ পাছত সেই গছজোপাই তেওঁক চাহ দিব, ফল মূল দিব আৰু সেই গছজোপা প্ৰধান লগৰী হিচাপে থিয় দিব। অৰ্থাৎ আমি এইটোৱে ক'ব বিচাৰিছোঁ যে সৰু সৰু ল'ৰা ছোৱালীসকলক প্ৰকৃতিৰ প্ৰতি, বনৰ প্ৰতি, অন্য প্ৰাণীৰ প্ৰতি সৰুৰে পৰা কেঁচা মগজুত মৰম ভাল পোৱা ভাৱটো জগাব বিচাৰিছোঁ, যাতে বন ধ্বংস কৰা লোকসকলক বনৰ যিসকলে গছ কাটে, যিসকলে বন ধ্বংসৰ কামত জড়িত থাকে, সেইসকলক যাতে ঘৰৰ পৰা আমি সেই কথাটো বাধা দিব পাৰোঁ, সেই কথাটো আমি আজি চিন্তা চৰ্চা কৰি সৰু সৰু ল'ৰা ছোৱালীক এনেধৰণৰ কামত আমি আত্মনিয়োগ কৰিছোঁ। আজি আপোনালোকে জানে যে ল'ৰা ছোৱালীৰ কথা সকলোৱে শুনে। যদি বনৰ ধ্বংসৰ কাৰ্যত কোনোবা জড়িত হৈ থাকে, যদি নিজৰ ল'ৰা ছোৱালীয়ে কয় যে গছজোপা তুমি নাকাটিবা, তেতিয়া সেইখিনি ৰোধ কৰাৰ ক্ষেত্ৰত আমাৰ বহুত সহজ হ'ব বুলি আমি ভাবিছোঁ। সেয়েহে আমি কৈছোঁ যে সৰু সৰু ল'ৰা ছোৱালীসকলক যে ক'ৰবাত যদি গছ কটা দেখা, তোমালোকে গছজোপা সাৱটি ধৰি ৰাখিবা, সাৱটি ধৰি ৰাখি ক'বা যে গছ নাকাটিব, কাৰণ এই গছে
আমাৰ মানুহৰ লগত এক আত্মিক সম্বন্ধ আছে। তাৰ গছে অম্লজানৰ লগত আমি যি উশাহ নিশাহ লওঁ তাৰ সম্বন্ধ আছে। আজি গছৰ লগত আমি যদি গছ যদি নাথাকে আমি জীয়াই নাথাকিম। এই কথাবিলাক আজি সৰুৰে পৰাই তেখেতসকলৰ মগজুত আমি সোমোৱাবলৈ যত্ন কৰিছোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি আপোনালোকে দেখিছে যে আজি বৃক্ষৰোপণৰ ক্ষেত্ৰত আমি বহু ক্ষেত্ৰত আগবাঢ়িছোঁ। মই ডিব্ৰুগড় জিলাৰ DFকে প্ৰমুখ্য কৰি ইয়াৰ বন সংৰক্ষকসকলক মই ধন্যবাদ জনাম যে যিটো ফৰেষ্ট ছাৰ্ভে অফ ইণ্ডিয়াৰ যিটো সমীক্ষা, সেই সমীক্ষাত দেখুৱাইছে যে ডিব্ৰুগড় অঞ্চলত আমাৰ গ্ৰীণ কাভাৰেজ আমাৰ বাঢ়িছে। আজি আপোনালোকে জানে, আমাৰ যিসকলে বনৰ লগত সম্বন্ধ আছে তেওঁলোকে জানে যে আমাৰ 24% আজি ভাৰতবৰ্ষত আমাৰ আজি গ্ৰীণ কাভাৰেজ আছে। কিন্তু সমীক্ষাত কৈছিল যে 33% থাকিব লাগে। ভাৰতবৰ্ষত 33% আমাৰ সেউজৰ আৱৰণ থাকিব লাগে, কিন্তু ভাৰতবৰ্ষত আছে 24%, কিন্তু অসমত আছে 37.33%। অৰ্থাৎ আমাৰ যিখিনি থাকিব লাগে তাতকৈ বেছি আছে। কিন্তু তথাপি আমি ক্ষান্ত থকা নাই। আমাৰ বহু জিলাত আজি আমাৰ গ্ৰীণ কাভাৰেজ বাঢ়িছে। আজি শিৱসাগৰ কওক, যোৰহাট কওক, আজি ডিব্ৰুগড় কওক বাঢ়িছে, কিন্তু ক'ৰবাত আমাৰ একেধৰণৰে আছে। বিশেষকৈ 3খন জিলাত কমিছে বুলি আজি ফৰেষ্ট ছাৰ্ভে অফ ইণ্ডিয়াৰ যিটো আমাৰ সমীক্ষা তাত কৈছে যে আজি আমাৰ NC হিলছত কমিছে, আজি আমাৰ কাৰ্বি আংলঙত কমিছে, শোণিতপুৰ জিলাত কমিছে। তাত আকৌ ৰিজনো দিছে যে কি কাৰণে কমিছে, যে আজি NC হিলছ আৰু আমাৰ কাৰ্বি আংলঙত জুম খেতিৰ কাৰণে কমিছে। তাত জুম খেতি কৰিবৰ বাবে বন কাটি দিয়ে আৰু সেইখিনি ঠাইত পিছৰবাৰ জুম খেতি নকৰে, আকৌ বেলেগ বন ধ্বংস কৰি তাত কৰে। জুম খেতিৰ কাৰণে তাত কমা বুলি কৈছে। ঠিক একেদৰে উগ্ৰপন্থীৰ সমস্যাৰ কাৰণে শোণিতপুৰ জিলাত কমা বুলি কৈছে। এই গোটেই কথাবিলাক চালি জাৰি চাই আমি চৰকাৰীভাৱে আমি আজি বৃক্ষৰোপণৰ কাৰ্যত আমি লিপ্ত হ'বলৈ যত্ন কৰিছোঁ। আৰু আপোনালোকে শুনি ভাল পাব যে আমাৰ চৰকাৰৰ দিনত বিগত 5 বছৰত তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰীভাৱে যিমান গছপুলি ৰোপণ কৰা হৈছে আগতে কেতিয়াও হোৱা নাই। আমি স্কুলসমূহত কৰিছোঁ, বিভিন্ন আমি আউটছাইড ফৰেষ্ট এৰিয়া কৰিছোঁ। আমি আজি ফৰেষ্টৰ ভিতৰত ফল মূলৰ গছ ৰুইছোঁ। আমাৰ উদ্দেশ্য আছে যে ফল মূলৰ গছ কিয় ৰুইছোঁ, তাত যদি ফল মূলৰ গছ ৰুওঁ তেতিয়াহ'লে তাত বনৰ ভিতৰত যদি আমাৰ যদি ফৰেষ্টৰ ভিতৰত যদি ফল মূল লাগে বান্দৰে তাত খাব পাৰিব। বান্দৰ তেতিয়া নিজৰ খাদ্যৰ অভাৱত ওলাই আহিব নোৱাৰিব। হয়, বহুত ক্ষেত্ৰত আমাৰ হাতীৰ আৰু মানুহৰ সংঘাত আছে। হয়, এইটো এটা সমস্যা, এইটো আমি সমাধান কৰিবৰ কাৰণে আমি যথেষ্ট ধৰণৰ যত্ন কৰিব লাগিব। কিন্তু এইটোও ঠিক যে হাতী থকা ঘৰত যেতিয়া মানুহে প্ৰৱেশ কৰে তেতিয়া হাতীটো ক'ৰবাত থাকিব লাগিব। হাতী যদি খাদ্য থকা ঘৰত যদি মানুহে খাদ্য শেষ কৰে তেওঁলোকৰতো খাদ্য খাব লাগিব। এই কথাখিনিও কিন্তু মানুহে চাব লাগিব যে হাতীৰ খাদ্য থকা ঘৰ কোনোবা আমাৰ মানুহে তাত প্ৰৱেশ কৰিছে নেকি, ধ্বংস কৰিছে নেকি। সেইকাৰণে আমি এই সমস্যা আমি সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ যে আমি হাতীৰ য'ত খাদ্য থাকে তাত ফাষ্ট গ্ৰয়িং আমি তেওঁলোকৰ খাদ্য আমি ৰুব পাৰোঁ, তাৰ কাৰণে আমি আজি যত্ন কৰিছোঁ। ডিব্ৰুগড় বন সংমণ্ডলৰ দ্বাৰা খনিকৰ অঞ্চলত আয়োজিত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গুৰু দায়িত্ব বহন কৰা মন্ত্ৰী হুছেইনে লাহোৱাল উন্নয়ন খণ্ডৰ অধীনত নিৰ্মিত ইন্দিৰা আৱাস যোজনাৰ বহুকেইটা আৱাসগৃহ পৰিদৰ্শন কৰে। ইয়াত যদি এইটো কৰিব পাৰিছে এতিয়া কাঠটো আমি বেলেগত জমা নকৰোঁ। কাঠটো আপোনাৰ অৰ্ডিনেৰী কাঠ দিয়ে বেয়া ইয়াতটো ভাল হৈছে। এইটো আমাৰ এইটো কৰিব লাগে। কাঠটোতো আপোনাৰ বেয়া হৈ যায় আৰু স্পেচিয়েল হৈছে তলৰ ভিতৰত। ইন্দিৰা আৱাস যোজনাৰ অধীনত নিৰ্মিত গৃহ পৰিদৰ্শন কৰাৰ পাছতে মন্ত্ৰী হুছেইনে লাহোৱাল উন্নয়ন খণ্ডৰ অধীনত গ্ৰামোন্নয়ন বিভাগৰ অনুদানেৰে স্থানীয় আত্মসহায়ক গোট এটাই স্থাপন কৰা এখন পামো পৰিদৰ্শন কৰাৰ লগতে হিতাধিকাৰীসকলৰ লগত মত বিনিময় কৰে।